নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা SSCGD কনষ্টেবল পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ গণিতৰ এটা নতুন ক্লাছ লৈ আহিছো আৰু এই ক্লাছটোত আমি কিছুমান শৰ্ট ট্ৰিক্সৰ সহায়ত আপোনালোক কোৱেশ্যনখিনি কৰাই দিম যাতে এক্সামত গৈ খুব কম সময়ৰ ভিতৰতে এনে ধৰণৰ কোৱেশ্যনবোৰ সলভ কৰিব পাৰে আৰু আমি যিখিনি কোৱেশ্যন ৰাখিছো এইবিলাক প্ৰিভিয়াছ ইয়েৰত আগন্তুক আপোনালোকৰ SSC এক্সামত আহি যোৱা কোৱেশ্যন হয় সো আপোনালোকে ইয়াৰ পৰা এটা আইডিয়া পাব পাৰিব যে কেনে ধৰণৰ কোৱেশ্যনবিলাক SSCGD এক্সামত আহে তো আপোনালোকে ভালকে ভিডিঅ'টো চাই যাব আৰু হেকলৈকে চাই থাকিব ঠিক আছে আৰু যদি আপোনালোকৰ SSCGD ৰ অল সাবজেক্টৰ PDF সমূহ লাগে তেতিয়া হলেও পাই যাব আমি গোটেই PDF খিনি বনাই ৰেডি কৰি দিলো যদি আপোনালোকৰ লাগে স্ক্ৰিনত থকা নাম্বাৰটোত আমাক WhatsAppত মেছেজ কৰি কেৱল 149 টকা পেমেন্ট কৰি লৈ ল'ব পাৰিব ঠিক আছে এতিয়া আমি কোৱেশ্যনখিনি যাওঁ তো ফাৰ্স্ট কোৱেশ্যনটো চাওক কি কৈছে যদি পায়লৰ দৰমহা নিটাৰ দৰমহা 25% বেছি হয় তেন্তে পায়লৰ দৰমহা নিটাৰ দৰমহাতকৈ কিমান শতাংশ কম ভালকে চাওক কি কৈছে যদি পায়লৰ দৰমহাতকৈ নিটাৰ দৰমহা 25% বেছি তেন্তে পায়লৰ দৰমহা নিটাৰ দৰমহাতকৈ কিমান শতাংশ কম আৰু এটো SSC 2006 ত আহিছিলে তো এনে ধৰণৰ কোৱেশ্যনত আপোনালোকে এটা সূত্ৰ বা এটা ট্ৰিক্স আপোনালোকে মনত ৰাখিব লাগিব ঠিক আছে তো সূত্ৰটো হৈছে r by 100 plus r into 100% ঠিক আছে এই ফৰ্মুলাটো আপোনালোকে মনত ৰাখিব r by 100 plus r into 100% কিন্তু ইয়াত যেহেতু বেছি বুলি কৈছে হয় না 25% বেছি বুলি কোৱাৰ লগে লগে আমি তলত 100 প্লাস r লিখিছো যদিহে কলেহেতেন যে 25% কম বুলি কলেহেতেন তেতিয়া আমি এটো ফৰ্মুলা লগালোহেতেন r by 100 minus r into 100% তো এই দুটা ফৰ্মুলা আছে আপোনালোকে মনত ৰাখি দেব যদি হেতু কম লিখা থাকে তেতিয়া হলে মাইনাসত পাতিব আৰু যদি বেছি লিখা থাকে তেতিয়া হলে প্লাসত পাতিব ঠিক আছে আৰু ইয়াতে r ৰ ভ্যালুটো দিয়ে থৈছে r মানে হৈছে 25 ঠিক আছে r মানে 25 তো আমি ওপৰৰ ফৰ্মুলাটো যদি লগাই দিও ওপৰত 25 বহিব তলত 100 আৰু 25 যোগ কৰিলে মই ডাইৰেক্ট পাতি দিছো 125 into 100% ঠিক আছে 100% এতিয়া এটো যদি 25 125 কাটে তেটো যাব 5 বাৰ আৰু 5 100 কাটিলে যাব 20 বাৰ তো 20% হ'ব আমাৰ আনসাৰ 20% হ'ব ঠিক আছে কি কৈছিলে যদি পাইলৰ দৰমহাতকৈ নিটাৰ দৰমহা 25% বেছি হয় তেন্তে পাইলৰ দৰমহা নিটাৰ দৰমহাতকৈ কিমান শতাংশ কম ন তো এটো 20% কম হ'ব তো অপচন আমাৰ বি টো হৈ যাব ইয়াতে শুদ্ধ উত্তৰ বুজি পাইছে সিম্পল হয় একেবাৰে সিম্পল এই কোৱেশ্যনটো খালি আপোনালোকে মনত ৰাখি যাব মানে এনেকুৱা ধৰণৰ কোৱেশ্যন বিলাক আৰু আহে এইবিলাক দেখিছে না 2006 ত SSC ত আহিছে আৰু নেক্সট বিলাকতো আহিছে তো চাওক নেক্সট আৰু এটা কোৱেশ্যন চাওক 3600 ৰ 7/9 ৰ 45% ৰ 35% ৰ মানটো কিমান হয় দেখিবলৈ প্ৰশ্নটো বহুত টান নিচিনা লাগিছে কিন্তু যেতিয়া আপোনালোকে সলভ কৰিব একদম সহজ হৈ যায় মানে তো চাওক কি কৈছে 3600 ৰ 7/9 হয়নে আৰু তাৰ কি হয় 45% আৰু তাৰ কি হয় 35% ৰ মানটো লিয়াব দিছে হয় না নহয় তো আমি ৰ গিটা প্ৰথমতে আতৰাম 3600 into 7/9 হল তাৰ পিছত ইনটু 45% টো আতৰাই দিলে এটো হৈ যাব 45/100 কাৰণ আমি তলত 100 পাৰ্সেন্টেজ টো আতৰালে 100 টা দি হৰণ কৰিব লাগে আৰু 35% টো আতৰালে 35/100 হ'ব ঠিক আছে এতিয়া আমি যদি 9 যদি 36 কাটো বা 9 45 কাটি দিলো 9 5 গুণ 45 তাৰ পিছতে 100 দুটা শূন্য কাটি দিলো ইফালে 36 দুটা শূন্য কাটি দিলো ঠিক আছে তাৰ পিছত 5 যদি আমি আকৌ 100 কাটি দিও 5 20 100 হল শূন্য এটা সৰি শূন্য না যায় তাৰ পিছতে আমি যদি আকৌ 5 কাটো 20 যাব 4 বাৰ 25 যাব 7 বাৰ 4 যদি আমি আকৌ 36 কাটি দিও 4 9 গুণ 36 হয় না নহয় থাকি গল আমাৰ 9 পূৰণ 7 পূৰণ 7 এটো থাকিলে 9 থাকিলে 7 এটা থাকিলে আৰু এফালে লাষ্টত 7 টা থাকিলে 9 7 আৰু 7 তো এই গুটে কিটা যদি আমি পূৰণ কৰি দিও তেতিয়া কিমান হ'ব 9 7 আৰু 7 যদি পূৰণ কৰি দিও ইয়াৰ যেটো ভ্যালু হেতু লা যাবগে 441 ঠিক আছে কিমান লব 441 লব 441 লব অপচন আমাৰ কোনটো তেতিয়া শুদ্ধ হ'ব অপচন এ টো হৈ যাব কারেক্ট আনসার বুজি পাইছে একদমই সিম্পল হয় অকল জাস্ট ইয়াত ক্যালকুলেশনটোই কৰিব লাগে ক্যালকুলেশন কৰিবলৈ অলপ টাইম লাগিব বাকিটো আপোনালোকে লগে লগে পাৰিব আৰু SSCGD মেইন কথাটো হৈছে আপোনালোকৰ টাইম মেনেজমেন্টটো লাগিব কাৰণ আপোনালোকে 60 মিনিটত 1 ঘণ্টাত আপোনালোকে 80 টা কোৱেশ্যন কৰিব লাগিব তাৰ ভিতৰত 20 টা মেথছৰ কোৱেশ্যন থাকিব ঠিক আছে 20 টাৰ ভিতৰত যদি আপোনালোকে মই কৈছো 10 টা কোৱেশ্যন যদি মেথছৰ কৰিব পাৰে ন কাৰণ মেথছ কৰাটো ইমান সহজ নহয় গুটেকিটা কৰাটো আপোনালোকৰ সম্ভৱ নহয় বা টাইম নিমিলিবগে মানে বাকি কৰিবলৈ 10 টা কোৱেশ্যন যদি কৰে 10 টা ভিতৰত যদি 8 টা শুদ্ধ হয় আপোনালোকে 16 নম্বৰ পাব
বুজি পাইছে না 8টাও যদি শুদ্ধ হয় আপোনালোকে 16 নম্বৰ পাব তো সেইকাৰণে কৈছো আপোনালোকে এসএসসি জিডিত আপোনালোকৰ সিলেকশন হ'ব কাৰণে আপোনালোকে যেটো সিলেবাস আছে সিলেবাসটো ভালকে আপোনালোকে ষ্টাডি কৰিব লাগিব ঠিক আছে মই আপোনালোকক এদিনাখনি সিলেবাসৰ বিষয়ে ভালকে বুজাই দিম যে কোনটো সাবজেক্ট আপোনালোকে কেনেদৰে মেনেজ কৰিব ঠিক আছে এতিয়া আমি নেক্সট কোৱেশ্চন লৈ যাওঁ নেক্সট তো চাওক যদি এৰ আই বিৰ আয়তকৈ 25% কম হয় তেন্তে বিৰ আই এৰ আয়তকৈ কিমান শতাংশ বেছি হ'ব তো এই কোৱেশ্চনটো আগৰ কোৱেশ্চনটোৰ নিচিনা এক নম্বৰ কোৱেশ্চনটোৰ নিচিনা হয় খালি ইয়াত কম বুলি দিয়া আছে সূত্ৰটো হেতুৱে লাগিব r/100 - r হ'ব ঠিক আছে কাৰণ ইয়াত কম দিছে নহয় বেছি দিলে প্লাস হ'ল তেন মই কৈছিলো তো এটো 100% হ'ব এটো কৰি দিওক ইয়াতে r ৰ ভ্যালুটো হৈছে 25% হ'ল না 25 তো এটো ওপৰ 25 তলত 100 - 25 কৰিলে হৈ যাব 75 * 100% হৈ গল এটা যদি 25 এ 75 কাটে তো যাব 3 বাৰ এতিয়া 3 এ 100 কাটি দিয়ক 3 এ যদি 100 কাটে 3 গুণ 9 এফাল থাকিলে আকৌ 3 3 গুণ 9 হলনে 33 আৰু 1/3 হ'ব 33 1/3 হ'ব তো এটো অপচন সি টো হ'ব কারেক্ট आंसर বুজি পাইছে অপচন সি টো হৈ যাব কারেক্ট आंसर এনে ধৰণে আপোনালোকে কৰিব পাৰিব একদম সিম্পল হয় আৰু এটা চাওক যদি এৰ আই বিৰ আয়তকৈ 50% কম তেন্তে বিৰ আই এৰ আয়তকৈ কিমান শতাংশ কম বেছি হ'ব তো এটো আপোনালোকৰ এসএসসি জিডি 2010 আহিছে তো এই কোৱেশ্চনটো আপোনালোকে যি সকলে বুজি পাইছে কমেন্ট কৰকচোন মই কৰি দিছো বাৰু আপোনালোকে ভিডিওটো পোষ্ট কৰি কমেন্ট কৰক ঠিক আছে তো আপোনালোকে তো কমেন্ট কৰি চাওক ভালকে চাব কি কৈছে এৰ আই বিৰ আয়তকৈ 50% কম হলে বিৰ আই এৰ আয়তকৈ কিমান শতাংশ বেছি তো সূত্র এটোৱে লাগিব r/100 - r into 100% হয় না নহয় এটো লাগিব সূত্র এটো যদি আমি চাও ওপৰত হ'ব 50 ওপৰত 50 হ'ব তলত 100 ৰ পৰা 50 গলে ডাইৰেক্ট যাব 50 into 100% তো 50 কাটা গল হলনে থাকিলে অকল 100% তো এটো আমাৰ आंसरটো ওলাই যাব 100% বেছি হ'ব অপচন বি টো হৈ যাব ইয়াতে শুদ্ধ উত্তৰ হল বুজি পাইছে এনে ধৰণে কৰিব লাগিব তে নেক্সট কোৱেশ্চন লৈ যাওঁ নেক্সট তো চাওক কি কৈছে এটা বস্তুৰ দাম প্ৰথমে 10% আৰু তাৰ পিছত 20% বৃদ্ধি কৰা হয় যদি চূড়ান্ত বৃদ্ধি পোৱা মূল্য 33 হয় তেন্তে প্ৰাৰম্ভিক মূল্য কিমান আছিল মানে কোনো এটা বস্তু প্ৰথমতে 10% বৃদ্ধি কৰা হ'ল তাৰ পিছত আকৌ 20% বৃদ্ধি কৰা হ'ল হে মূল্যটো এতিয়া সুধিছে যে যদি চূড়ান্ত বৃদ্ধি পোৱা মূল্য মানে কি বুলি কৈছে টোটাল লাষ্টত 10% আৰু 20% বৃদ্ধি কৰাৰ পিছতো গৈ যদি 33 টকা হয় তেন্তে প্ৰাৰম্ভিক মূল্য কিমান আছিল সুধিছে মানে আগৰ দামটো কিমান আছিল তো ইয়াৰ কেনেকৈ কৰিব আমি চাওক ধৰিছো আমি যেটো প্ৰাৰম্ভিক মূল্য হেতু x হয় ঠিক আছে যেটো প্ৰাৰম্ভিক মূল্য হেতু x এতিয়া যেটো বাঢ়তি মূল্য থাকিব মানে যেটো বাঢ়নি মূল্য হ'ব মানে বাঢ়তি মূল্য হ'ব হেতু কি হ'ব x ৰ প্ৰথমতে 110% কাৰণ প্ৰথমতে 10% পাইছিলে আৰু তাৰ কি হ'ব 120% কাৰণ প্ৰথম তাৰ পিছত 20% পাইছিলে না প্ৰথমতে 110% তাৰ পিছত 120% হল তো এটো যদি আমি চাও x * 110/100 হ'ব কাৰণ আমি জানো যে পাৰ্সেন্টেজটো আতৰালে 100 দি হৰণ কৰিব লাগে তাৰ পিছত 120/100 হ'ব বুজি পাইছে 0 0 এটা কাটিলো ইয়াৰো এটা 0 0 কাটি দিলো তাৰ পিছতে 2 এ যদি 12 কাটো 6 বাৰ যাব 10 কাটিলে যাব 5 বাৰ আকৌ 6 যদি 2 এৰে কাটো 3 বাৰ যাব 10 কাটিলে যাব 5 বাৰ তো তলত থাকিলে 5 5 গুণ 25 ওপৰত থাকিলে 3 11 33 33x ঠিক আছে 33x/25 হ'ব বুজি পাইছে 33x/25 আৰু এই মূল্যটো দি থৈছে আমাৰ 33 মানে কি 33x/25 সমান 33 তো ইয়াৰ পৰা আমি x ৰ ভ্যালুটো উলাই দিম তো x ইকুৱেল কি হ'ব ওপৰত 25 * 33 আৰু এফালে তলত 25 তো এটো 25 কাটা যাব লাগি থাকিলে অকল 33 তো 33 টকা হ'ব সৰি এটো এক সেকেন্ড এটো ফটোকমান খেলি মিলি হল ক্যালকুলেশনটো ভালকে চাই লওক এবাৰ তো আমাৰ যেটো হেৰি x এটো কিমান লাগে চাওক x 33x/25 আছিল নহয় এতিয়া ইয়াৰ ভ্যালুটো দি থৈছে 33 হয় নহয় 33x/25 = 33 তো এটো কি হ'ব মই এটো মুছি লৈছো চাওক এতে কি হ'ব 33x = কি হ'ব 25 * 33 হ'ব তো x ৰ ভ্যালুটো কি হ'ব ওপৰত 25 * 33 তলত 33 তো 33 কাটা যাব 25 নহয় সো এটো आंसरটো ওলাবগে 25 x ৰ ভ্যালুটো কিমান লালে 25 মানে যেটো প্ৰাৰম্ভিক মূল্য হেতু আছিল 25 টকা অপচন ডি টো হৈ যাব কারেক্ট आंसर বুজি পাইছে অপচন ডি টো হৈ গল কারেক্ট आंसर এনে ধৰণে আপোনালোকে কোৱেশ্চনটো সলভ কৰিব লাগিব ঠিক আছে তো আগবঢ়ো নেক্সট কোৱেশ্চনটোলে নেক্সট কোৱেশ্চনটো সব কি দিছে দি x/2
is equal y by 3 is equal z by 5 হয় তেন্তে x plus y minus z by x minus y plus z or মান কিমান হ'ব if x by 2 is equal y by 3 is equal z by 5 then what is the value of x plus y plus z x plus y minus z by x minus y plus z তো ইয়াৰ ভ্যালুটো আমাক কৰিছে ঠিক আছে এতিয়া আমি কোৱেশ্চনটো যদি ভালদৰে চাওঁ কেনেকৈ দিয়া আছে আমাক x by 2 সমান y by 3 সমান z by 5 আমাৰ দিয়া আছে ঠিক আছে এতিয়া আমি এই তিনটা যে দিছে x by 2 y by 3 আৰু z by 5 তিনিটা সমান বুলি দিছে তো আমি ইহঁতৰ গোটেই গিটাৰ সমানত এটা আৰু এটা চলক ৰাখি লৈছো k ঠিক আছে মানে কি x by 2 সমান y by 3 সমান z by 5 is equal k হেতু আমি ধৰি লৈছো ঠিক আছে এটো আমি ধৰি লৈছো মানে লেট এতিয়া আমি গম পাও যে x ৰ ভ্যালুটো কি হ'ব আমি যদি চাও x ৰ ভ্যালুটো কি হ'বগে এটো যদি আমি চাবলৈ যাও 2k হ'ব চাওক ভালকে 2 আৰু 1 এটো পূৰণ হৈ গলে 2k হ'ব মানে যদি বুজা নাই মই আকৌ এটা ভালকে বুজা দিছো চাওক আমি যেটো এটা গম পালো গোটেই গিটাৰ ভ্যালুটো k মানে x by 2 সমানো কিমান হ'ব তেতিয়া k হ'ব তো ইয়াৰ পৰা আমি যদি চাও x is equal কি হ'ব 2 আৰু k পূৰণ কৰিলে 2k তেনেকে y ৰ ভ্যালুটো হ'ব 3k আৰু z ৰ ভ্যালুটো হ'ব কিমান 5k বুজি পাইছা নে এটো হৈছে x মানে হৈছে 2k y মানে হৈছে 3k z মানে হৈছে 5k হল ক্লিয়াৰ হৈছে মই সাইডত এইখিনি গুটেখিনি লিখি দিছো গুটেখিনি সাইডত লিখি লৈছো এবাৰ চাও x মানে হৈছে 2k y মানে হৈছে 3k আৰু z মানে হৈছে 5k হৈ গল এতিয়া আমি কি কৰিব লাগে বাকি কোন উলিয়াব লাগে বাকি আমাৰ কি উলিয়াব দিছে এটো আমি এবাৰ চাই লও আমাক উলিয়াব লাগে x plus y minus z by x minus y plus z হৈ গল এতিয়া আমি x ৰ জাগাত পাতিম 2k plus 3k minus 5k আৰু তলত পাতিম 2k minus 3k plus 5k হৈ গল এতিয়া ওপৰটো যদি আমি চাও 2 3 5 5k minus 5k হ'ব আৰু তলৰটো যদি চাও 2k পৰা 3k গুছি গলে -1k হ'ব আৰু এফালে 5 গুছিলো 4k তো তলৰটো হ'ব টোটাল 4k আৰু ওপৰত 5k পৰা 5k গুছি গলে 0 আৰু তলত 4k 0 by 4k এৰ ভ্যালুটো হ'ব 0 হয় না 0 খৰণ কৰিব নোৱাৰি যেটো 0 হ'ব তো ইয়াৰে অপচন এটো হৈ যাব কারেক্ট আনসার বুজি পাইছে সকলে অপচন এটো হৈ গল কারেক্ট আনসার তো এনে ধৰণে আমি কোৱেশ্চনটো সলভ কৰিব পাৰো খুব ইজি হয় অলপ প্ৰেক্টিস কৰিলে আপোনালোকৰ খুব কম সময়তে উলিয়াব পাৰিব ঠিক আছে নেক্সট কোৱেশ্চন টো লাগব হম নেক্সট তো সব কি দিছে what is the HCF of 7 by 9 14 by 15 and 7 by 10 9 ভাগৰ 7 15 ভাগৰ 14 আৰু 10 ভাগৰ 7 ৰ গখাউটো কিমান হয় উলিয়াব দিছে তো আমি নরমালি স্বাভাবিক সংখ্যাৰ যদি গখাউ লখাউ উলিয়াব দিয়ে সকলোৱে পাৰো কিন্তু অনগা যদি ভগ্নাংশৰ লখাউ গখাউ দিয়ে তেতিয়া হলে অলপ বস্তুটো কেনেকৈ কৰিব লাগিব চাই লওক তো আমাক কি দিছে 7 by 9 14 by 15 আৰু কি দি আছে 7 by 10 দি আছে এই গুটে গিটাৰ গখাউটো উলিয়াব লাগে গখাউ মানে আছে HCF টো উলিয়াব লাগে তো ইয়াৰ HCF টো উলিয়াবলৈ হলে কি কৰিব চাওক আমি তলত গুটে গিটাৰ LCM টো পাতিম ভালকে চাব তলত গুটে গিটাৰ কি পাতিম LCM পাতিম আৰু ওপৰত গুটে গিটাৰ HCF টো পাতিম মানে তলৰ জিগিটা হৰ আছে মানে 9 15 আৰু 10 হেই তিনিটাৰ আমি LCM টো উলিয়াই লৈ তলত পাতিম আৰু 7 14 আৰু 7 এই গুটে গিটাৰ HCF টো উলিয়াই আমি ওপৰত পাতি দিম তেতিয়া আনসাৰটো ওলাই যাব ঠিক আছে এতিয়া আমি যদি চাও 9 15 আৰু 10 এগিটাৰ প্ৰথমতে LCM টো উলিয়াই লওঁ 9 15 আৰু 10 তো 3 যদি প্ৰথমতে হৰণ কৰো 3 3 গুণ 9 3 5 গুণ 15 10 টো নামি আহিলে এতিয়া কো 5 এৰে যদি কাটি দিও 3 না যায় 3 নামি আহিলে 5 গুণ 5 5 দুগুণ 10 হৈ গল এগিটা হল 3 5 3 আৰু 2 3 5 গুণ 15 15 3 গুণ 45 45 দুগুণ 90 তো আমি তলৰটো কিমান পাইছো 90 ওপৰটো যদি আমি চাও ওপৰটো উলিয়াব দিছে 7 14 আৰু 7 ৰ গখাউ মানে HCF 7 14 আৰু 7 তো গুটে গিটাতে যদি আমি চাও হাতেৰে হৰণ যাব 7 গুণ 7 7 গুণ 14 7 গুণ 7 আৰু তো একৰে হৰণ না যায় সো 7 টো হৈ যাব HCF ওপৰত 7 থাকিব তো আমাৰ যেটো আনসাৰ ওলাগলগে হেতু ওলাইছে 7 by 90 তো 7 by 90 কোনটো অপচনত আছে অপচন বি আছে অপচন বি টো হৈ যাব কারেক্ট আনসার বুজি পাইছা সকলে অপচন বি টো হৈ গল কারেক্ট আনসার আগবাঢ়িব পাৰো আমি নেক্সট কোৱেশ্চন টোলে নেক্সট তো চাও কি কৈছে চাওক সেম কোৱেশ্চন হয় নাম্বাৰ কিটা চেঞ্জ কৰি দিছে HCF উলিয়াব দিছে 9 by 10 12 by 25 8 by 18 by 35 আৰু 21 by 40
এই গোটেইকেইটাৰ HCF টো উলিয়াব দিছে তো আমি যদি HCF টো চাওঁ কি কি দিছে আমাৰ 9/10 তাৰপিছতে 12/25 তাৰপিছত দি আছে 18/35 তাৰপিছত দি আছে 21/40 হল আমাৰ তলত গোটেইকেইটাৰ LCM টো লাগে আৰু ওপৰত গোটেইকেইটাৰ HCF টো লাগে তো প্ৰথমতে আমি LCM টো উলাই লৈছো 10 25 তারপর 35 আর 40 হৈ গল তো 5 এর যাব গোটেইকেইটাক দেখিছো 5 2 গুণ 10 5 5 গুণ 25 5 7 গুণ 35 5 8 গুণ 40 হল তার পিছত 2 এর যদি যায় 2 গুণ 2 5 ক না জানা নামিলে 7 ক না জানা নামিলে 2 4 গুণ 8 হৈ গল একিটা আর তো না যায় তো এতিয়া আমি সিম্পল 5 2 5 7 আর 4 একিটা পূৰণ কৰিব লাগে 5 গুণ 10 10 5 গুণ 50 50 7 গুণ 350 350 আর 4 পূরণ করিলে 1400 তো আমি এলসিএম টো কিমান পালো 1400 ঠিক আছে তলত আমাৰ কিমান হলে 1400 এতিয়া আমি ওপৰৰ 9 12 18 আৰু 21 ৰ HCF টো লাব লাগে 9 12 18 আৰু 21 সব 9 12 18 আৰু 21 ৰ তিনিয়ে যদি আমি কাটো গোটেইটাক যাব 3 3 গুণ 9 3 4 গুণ 12 3 6 গুণ 18 3 7 গুণ 21 3 4 6 আৰু 7 লালে এতিয়া তো আৰু কোনো সংখ্যাৰে হৰণ না যায় সো এই তিনিটো হৈ যাব ইহঁতৰ HCF 3 তো আনসাৰটো আমাৰ ওলা লাগে 3/1400 তো 3/1400 কোনটো অপচন আছে অপচন বি আছে অপচন বি টো হৈ যাব কারেক্ট আনসার বুজি পাইছা কলে ইয়াতে অপচন বি টো হৈ গল কারেক্ট আনসার এতিয়া পাৰিব থাকে গখা উলিয়াবলে এটা লখাগু যদি উলিয়াবতে কেতিয়াবা এনেকা ভগ্নাংশৰ তেতিয়া এই বস্তুটো অকল চেঞ্জ কৰি দিব চেঞ্জ কৰিব মানে কি ওপৰৰটোত আপোনালোকে লখাগু পাতিব কি তলৰটোত গখাও মানে HCF টো পাতিব কি কৈছো বুজি পাইছে নে যদি এই গোটেইকেইটা ভগ্নাংশৰ গখাও নিদি পিনে লখাগু উলিয়াব দিলেহেতেন লখাগু উলিয়াব দিলেহেতেন বা LCM উলিয়াব দিলেহেতেন তেতিয়া কি কৰিব আমি তলত যে আছিল তলৰটো আমি কি লৈছিল LCM লৈছিল এবাৰ তলত HCF টো পাতিব আৰু ওপৰত LCM টো উলিয়াই পাতি দিব ওপৰগিটাৰ এইটো কৰি পেলাব বিশেষ একো নহয় অকল বস্তুটো চেঞ্জ কৰি দিলে হৈ গল ঠিক আছে নেক্সট কোৱেশ্চন তুলে চাওঁ তে আমি কি কৈছে এটো ভালকে চাও এটা সংখ্যা দিছে 156 তাৰ পিছত স্টাৰ তাৰ পিছত 942 এই সংখ্যাটো যদি 11 ৰে বিভাজ্য হয় তেন্তে স্টাৰৰ মান কিমান হ'ব if the number 156 star 492 is divisible by 11 what is the value of star এতিয়া সব কোনো সংখ্যা 11 ৰে হৰণ যায় না যায় আমি কেনেকৈ চেক কৰিম তো তাৰ কাৰণে এটা নিয়ম আছে বা তাৰ কাৰণে এটা টেকনিক আছে হেতু আমি শিকিব লাগিব তো নিয়মটো বা টেকনিকটো কেনেকৈ চাই লওক আমাৰ সংখ্যাটো কি দিছে এবাৰ ভালকৈ চাওক 156 তাৰ পিছতে স্টাৰ তাৰ পিছতে আছে 942 হল তো যিকোনো সংখ্যা 11 ৰে হৰণ জানি না চেক কৰিব কাৰণে আমি তাক কি কৰিব লাগিব চাওক প্ৰথমতে আমি এটা এৰি এটা সংখ্যাখিনি প্ৰথমতে উলিয়াই লব বাছিব লাগিব প্ৰথমতে 2 ৰ পৰা ষ্টাৰ্ট কৰিব হুফালৰ পৰা এটা এৰি এটা সংখ্যা আমি যোগ কৰিম মানে 2 তাৰ পিছত 2 ৰ লগত 9 9 ৰ পৰা ষ্টাৰটো এৰি পিছত 6 আহিব 6 ৰ পৰা 1 আহিব তো এইগিটা গোটেইগিটা আমি যোগ কৰি লৈছো 1 যোগ 6 যোগ 9 যোগ 2 ঠিক আছে এইগিটা যদি যোগ কৰো গোটেইটা যোগ কৰিলে 1 আছে 7 7 9 16 18 ঠিক আছে আমি কিমান পালো 18 পালো এটো ভালকে মন কৰিব দেই এটো যোগ কৰি আপোনালোকে ৰাখি দিব তাৰ পিছত নেক্সট স্টেপটো কি কৰিব চাও নেক্সট স্টেপটো যিগিটা সংখ্যা থাকি গল সৰি যিগিটা অংক থাকি গল ইয়াত 4 থাকিলে তাৰ পিছত ষ্টাৰ মাৰ্কটো থাকিলে তাৰ পিছত 5 টো থাকিলে 4 তাৰ পিছত ষ্টাৰ মাৰ্কটো এনেকৈ লিখি দিছো বাৰু +5 তো এটো যদি যোগ কৰো 4 পাছে 9 9 যোগ কিবা এটা হ'ব আৰু এটো কিবা এটা লাগে আমাক হেইটোৱে লাগে কি কিবা এটা মানে ষ্টাৰ মাৰ্কটো ঠাইত কি আহিব এটা আমি ইয়াৰ পৰা গম পাম এতিয়া চাব দেই এই এটা পালো আমি 18 আৰু এটা পাইছো 9 এই সংখ্যা দুটাৰ মাজৰ গ্যাপটো বা ডিফাৰেন্সটো কিমান হ'ব লাগে চাব এই সংখ্যা দুটাৰ মাজৰ ডিফাৰেন্সটো হয়তো 0 হ'ব লাগে নহলে আমাৰ 11 হ'ব লাগিব নহলে 22 হ'ব লাগিব নহলে 33 হ'ব লাগিব নহলে 44 মানে 11 ৰ গুণিতকবোৰ হ'ব লাগিব আৰু নহলে 0 হ'ব পাৰে তো এতিয়া 18 ৰ পৰা 18 ৰ লগত আমি কি বিয়োগ কৰিলে 0 পামগে মানে 18 ৰ লগত 9 বিয়োগ কৰিলে 0 পাম হয় না সব 18 ৰ পৰা 9 বিয়োগ কৰিলে আমি কি পাম 0 টো পাই যাম ঠিক আছে 18 ৰ পৰা 9 বিয়োগ কৰিলে 0 পাম তো সেই ষ্টাৰ মাৰ্কটোৰ ঠাইত কি আহিলে আমাৰ 9 আহিব বুজি পাইছা নে কি কৈছ চাওক 9 আৰু 9 যদি আমি যোগ কৰো 18 হয় না নহয় তেতিয়া এটো 18 হৈ যাবগে তেতিয়া এটো 18 এটো 18 তেতিয়া 18 ৰ পৰা 18 গুচি গলে 0 নহব জানো মই বস্তুটো এটো বুজাব খুজিছো যে আপোনাৰ এই ষ্টাৰ মাৰ্কটোৰ ঠাইত আমি যদি ইয়াত 9 বহুৱাই দিও তেতিয়া চাওক 5 9 আৰু 4 হৈ গল তো 5 9 হৈ গলকে 14 14 4 18 তেতিয়া এটো ওপৰটো 18 হৈ যাব তলৰখিনি 18 হৈ যাবগে তো হেইটো কৈছো ষ্টাৰ মাৰ্কটোৰ ঠাইত কি আহিব 9 আহিব বা আমি অপচনৰ থ্ৰুৱেদিও যাব পাৰো বলে 4 বহুৱাই চালো
4 বহুৱালে 5 নহয় 9 14 হ'ব তো 18 পৰা 14 গ'লে 4 থাকি যাব আমাৰ ভাগ 1 4 হ'ব নোৱাৰে ভাগ 1 মানে আমাৰ হেইটো বিয়োগফলটো কি ওলাব লাগিব হয়তো 0 নহলে 11 নহলে 22 নহলে 33 নহলে 44 এনে ধৰণৰ বিয়োগফলটো ওলাব লাগিব বুজি পাইছে তো আমি যদি চাও অপচন ডি টো ইয়াতে কাৰেক্ট হ'ব ঠিক আছে নেক্সট কোৱেশ্চনটো লাগব এতিয়া নেক্সট চাও কি কৈছে A tank is filled with water from 12 buckets and each bucket has a capacity of 13.5 liters. How many buckets of 9 liters capacity can fill this tank? এটা টেংকিত 12 বালতি পানী ভৰোৱা হয় আৰু প্ৰতিটো বালতিৰ ক্ষমতা হৈছে 13.5 লিটাৰ এই টেংকুটোত যদি 9 লিটাৰ ক্ষমতাৰ বালতি 9 লিটাৰ ক্ষমতাৰ বালতিৰে পানী ভৰোৱা হয় তেতিয়াহলে কিমান বালতি পানী মানে এই টেংকিটোত জুৰিব ঠিক আছে ভালকে প্ৰশ্ন বুজি লওক ট্যাঙ্কি এটা আছে সেই ট্যাঙ্কিটোত 13.5 লিটাৰ জুখৰ এটা বালতিৰে পানী ভৰোৱা হয় আৰু টোটাল 12 বালতি পানী তাত ভৰে মানে জুৰে এতিয়া সেই বালতিটোৰ ক্ষমতা যদি আমি 9 লিটাৰ কৰি দিছো মানে সৰু বালতি এটা লওঁ তেতিয়া সেই ট্যাঙ্কিটো ভৰিবলৈ কিমান বালতি পানী লাগিব তো আমি প্ৰথমতে ট্যাঙ্কিটোৰ ক্ষমতাটো উলিয়াই লৈছো মানে কিমান লিটাৰ পানী তাত জুৰে এটা বালতিত 1 bucket মই এটা বাকেট বুলি লিখছো এটা বাকেটত কিমান লিটাৰ পানী ধৰে 13.5 আৰু তেনেকুৱা কিমান বাকেট পানী সেই টাংকিটোত জৰে 12 বাকেট তো 12 বাকেটত কিমান হ'ব 13.5 পূৰণ 12 লিটাৰ দে এটো লিটাৰ এতিয়া যদি চাও 13.5 পূৰণ 12 যদি আমি কৰো এটো পূৰণটো কৰি চাব 162 লিটাৰ পানী জুৰে এটো এতিয়া আমাৰ টোটাল ওলা লাগে দে সেই টেংকিটোত মুঠ 162 লিটাৰ পানী জুৰে এতিয়া আমাৰ এই নতুন যেটো বালতি আহিছে মানে হেতু 9 লিটাৰ বালতি হয় না নহয় 9 লিটাৰ এটা বালতিত কিমান জুৰে এটা বাকেটত 9 লিটাৰ জুৰে তো এতিয়া আমাৰ 162 লিটাৰ জুৰিবৰ কাৰণে 162 লিটাৰ জুৰিবৰ কাৰণে কিমানটা বাকেট লাগিব তো সিম্পল 162 ক 9 ৰে হৰণ কৰিলে হৈ গল হয় না নহয় তো 162 ক যদি 9 ৰে হৰণ কৰে এটো 18 ওলাব তো হেই তেনেকুৱা 18 বালতি পানী যদি ভৰোৱা হয় ট্যাঙ্কিটো তেতিয়া হেই ট্যাঙ্কিটো ফিল হ'ব অপচন কোনটো শুদ্ধ হ'ব অপচন বি টো শুদ্ধ হ'ব বুজি পালে অপচন বি টো হৈ গল কারেক্ট आंसर কেলেমিল না ইমান টেনশন নলব আপোনালোকে ইমান টান কোৱেশ্চন নাহিব এনে ধৰণৰ ইজি কোৱেশ্চন আহিব নেক্সট তো চাওক তেতিয়া তো এইটো এটা অলপ ক্ৰিটিক্যালি প্ৰশ্ন দিছে ক্ৰিটিক্যাল মানে কি অলপ দেখিবলে টান নিছ নালাগে কিন্তু যদি আমি কৰি গৈ থাকো একদম ইজি হৈ যায় তো ৰুট অফৰ ভিতৰত এনেকৈ সংখ্যাটো দিতেছে তো প্ৰথমতে আমি যদি চাও ৰুট অফৰ 5 মানে ৰুট অফৰ ভিতৰত 5 তাৰ পিছত আকৌ ৰুট অফৰ 11 আকৌ ৰুট অফৰ 19 আকৌ 29 আকৌ 39 হয়নে সৰি 49 তো আমি 49 টোলে যদি লক্ষ্য কৰো 49 টো কিহৰ বৰ্গ সংখ্যা হয় 7 ৰ বৰ্গ সংখ্যা তো এটো 49 ৰ জায়গাত আমি কি লিখিব পাৰো 7 তেতিয়া এটো 29 প্লাস 7 হৈ যাব ৰুট অফৰ 29 প্লাস 7 হৈ যাব ভালকে লক্ষ্য কৰিব আৰু ৰুট অফৰ 29 প্লাস 7 মানে কি ৰুট অফৰ 36 হয় নহয় আৰু ৰুট অফৰ 36 মানে কিমান 6 তেতিয়া আমি এই গুটেই কোণৰ জায়গাত কি লিখিব পাৰো 6 লিখি দিব পাৰো হৈ গল তেতিয়া আমি ভালকে আকৌ চাব দেই এটা তো গম পালো কোন 6 হয় তেতিয়া ইয়াত ৰুট অফৰ কি হৈ যাব 19 যোগ 6 হৈ যাব কাৰণ এই গুটেই কোণৰ জায়গাত আমি 6 পাই গৈছিলো ন এটা 19 এ 6 কিমান 19 এ 6 হৈ গল 25 ৰুট অফৰ 25 আৰু ৰুট অফৰ 25 মানে আমি জানো 5 বুজি পালে এতিয়া আমি এই গুটেই কোণৰ জায়গাত লিখি দিব পাৰো 5 বুজি পাইছে ভালকে চাওক গুটেই কোণৰ জায়গাত ইয়াৰ পৰা লৈকে আমি কি লিখি দিব পাৰো 5 লিখি দিব পাৰো তো এইটো হৈ যাব ৰুট অফৰ 11 যোগ 5 আৰু 11 পাছে হৈ গলগে 16 আৰু ৰুট অফৰ 16 মানে কিমান ৰুট অফৰ 16 মানে 4 বুজি পাইছে এতিয়া আমি এই গুটেই কোণৰ জায়গাত লিখি দিব পাৰো কিমান 4 হৈ গল এইখন জায়গাত আমি লিখি দিব 4 তো এইটো হৈ যাবগে ৰুট অফৰ 5 প্লাস 4 তো ৰুট অফৰ 5 প্লাস 4 মানে কিমান ৰুট অফৰ 9 এইটো হ'বগে আমাৰ ফাইনাল आंसर আৰু ৰুট অফৰ 9 ৰ ভ্যালুটো কিমান হয় ৰুট অফৰ 9 মানে আমি জানো কলৱে 3 হয়নে 3 গুণ 9 হয় তো এইটো আমাৰ যেটো ফাইনাল উত্তৰ ওলাব হেটো অপচন এ হ'ব কারেক্ট आंसर বুজি পাইছে ইমান টান নহয় আমি যিমানটো টান দেখিবলে ভাবিলো হিমানটো টান নহয় যদি কৰি আহি থাকো একেবাৰে লগে ওলাই যায় হয় নহয় তো আগবঢ়ো নেক্সট কোৱেশ্চন তুলে নেক্সট তো চাওক কি দিছে 10 16 24 ৰে হৰণ যোৱা আটাইতকৈ সৰু বৰ্গ সংখ্যাটো কোনটো হয় which is the smallest square number divisible by 10 16 and 24 তো এই কোৱেশ্চনটো কেনে কৰিব এটো এটা খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয় ম্যাথছৰ তো আমি ইয়াত কি কৰিম 10 16 আৰু 24 তিনিওটাৰে ফ্যাক্টৰাইজ কৰিলাম মানে উৎপাদক বিশ্লেষণ কৰি লওঁ তো আমি যদি 10 ৰ উৎপাদক বিশ্লেষণ কৰো 2 পূৰণ 5 হ'ব 16 ৰ যদি উৎপাদক বিশ্লেষণ কৰো 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 হ'ব আৰু 24 ৰ যদি উৎপাদক বিশ্লেষণ কৰো আমি 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 হ'ব 2 4 4 8 8 24 হৈছে
এতিয়া আমাক সুধিছে আটাইতকৈ সৰু বৰ্গ সংখ্যাটো কি হ'ব যিটো 10 16 আৰু 24 তিনিওটাৰে হৰণ যায় এতিয়া এই যে উৎপাদককেইটা চালো আমি উৎপাদককেইটাত কি কি উৎপাদক আছে ভালকে চাওক আমি যদি চাওঁ 2 আছে 3 আছে আৰু 5 আছে 2 3 আৰু 5 তো সিম্পল এতিয়া আমি 2 3 আৰু 5 এইগিটাক বৰ্গ সংখ্যাত আমি লৈ গলে হৈ যাব মানে কি চাওক 2 কেটা আছে হাইয়েস্ট 2 কেটা আছে তো চাওক তো হাইয়েস্ট 2 16 আছে 4টা তো আমি প্ৰথমতে 2 4টা লিখিলো 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 ঠিক আছে এতিয়া আৰু 2 এর দৰকাৰ নাই 2 সব খতম হৈ গল কাৰণ 2 জোড়া হিচাপে আমি বনাব লাগে মানে 2 জোড়া এটা বনি গল ইয়াতো এটা জোড়া বনি গল হৈ গল মানে পেয়াৰ্স বনি গল এতিয়া যদি আমি চাওঁ 3 এটা আছে আৰু কি আছে 5 এটা আছে এতিয়া ইয়াতে ভালদৰে লক্ষ্য কৰক 3 এৰ জোড়া মানে পেয়াৰ্স হোৱা নাই আৰু 5 ৰো পেয়াৰ এটা হোৱা নাই মানে জোড় হোৱা নাই তো সেই কাৰণে ইয়াত আৰু এটা 3 পূৰণ কৰি দিম আৰু এটা 5 পূৰণ কৰি দিম তেতিয়া এটো 3 এৰ জোড়া হৈ গল আৰু এটো 5 ৰো জোড়া হৈ গল তো গুটেই সংখ্যা কিটা আছে সব গুটেই সংখ্যাৰ এটা জোড় হিচাপে বনি গৈছে 2 এটো জোড় এটা 2 3 ৰো এটা জোড় বনি গল আৰু 4 ৰো এটা 5 ৰো এটা জোড় বনি গল এতিয়া গুটেই কিটা সংখ্যা পূৰণ কৰি দিয়ক আমাৰ আনসাৰটো ওলাই যাব গুটেই কিটা পূৰণ কৰি দিয়ক তো 2 2 4 4 গুণ 8 গুণ 16 হল 3 16 আৰু এনেকৈ যদি আমি গুটেই কিটা পূৰণ কৰি চাওঁ এটো 3600 ওলাই ঠিক আছে পূৰণটো মই কৰি থৈছিল আগতে তো আপোনালোকে কৰি চাব 3600 ওলাব ঠিক আছে অপচন ইয়াতে আমাৰ ডি টো হৈ যাব কাৰেক্ট আনসাৰ বুজি পালে সকলে তো এনে ধৰণে আমি জোড় বনাই পিনে আমি ইহঁতৰ বৰ্গ সংখ্যাটো উলিয়াব পাৰিম ঠিক আছে মানে এই 3600 যেটো এতিয়া সংখ্যা ওলালে সেই সংখ্যাটোক 10 এৰেও হৰণ যায় 16 এৰেও হৰণ যায় আৰু 24 এৰেও হৰণ যায় আৰু আটাইতকৈ সৰু হয় ডাঙৰ যদি চাব যাও বহুত সংখ্যা এভেইলেবল সংখ্যা ওলাব কিন্তু আটাইতকৈ সৰুটো হৈছে 3600 ঠিক আছে নেক্সট কোৱেশ্চনটো লাগবৰ আমি কি কৈছে চাওক population of a place decreases from 50000 to 48000 what is the percent decrease of the population এখন ঠাইৰ জনসংখ্যা 50000 পৰা 48000 লৈ হ্ৰাস পায় তে জনসংখ্যাৰ শতাংশৰ হ্ৰাস কিমান হল তো 50000 ৰ পৰা কিমান হল ভালকে চাওক 50000 ৰ পৰা কিমান হল 48000 হয় নহয় কিমান কমি গল তো আমি যদি চাওঁ 2000 টা কমি গল 2000 জনসংখ্যা কি হৈ গলগে কমি গল এতিয়া আমাক উলিয়াব গৈছে শতাংশ হিচাপে কিমান হ্ৰাস হৈছে বা কিমান কমিলে তো শতাংশৰ হ্ৰাসটো উলিয়াবৰ কাৰণে ওপৰত কিমান কমিলে হেতু ৰাখিব তলত যেটো আগৰ জনসংখ্যা আছিল হেতুক ৰাখি দিয়ক মানে 50000 টো তলত ৰাখি দিয়ক ইনটু 100% পূৰণ কৰি দিয়ক 100% ঠিক আছে এতিয়া আমি কাটাকাটি কৰো 1 ৰ পৰা 2 শূন্য কাটিলো 50000 2 শূন্য কাটিলো ওপৰৰ পৰা আকৌ 2 শূন্য কাটিলো ইয়াৰ 2 শূন্য কাটিলো থাকি গল ওপৰত 20 ওপৰত 20 তলত 5 তো 5 এম যদি 20 কাটো 4 বাৰ যাব তো এটো আমাৰ ওলাই গল অকল 4% কিমান পাৰ্সেন্ট কমিলে 4% অপচন এটো হৈ যাব কাৰেক্ট আনসাৰ হৈ গল সিম্পল একোনে কোৱেশ্চন হয় আৰু ইয়াতে একো আপোনালোকে টান বুলি ভাবি না থাকিব একদমে সিম্পল কোৱেশ্চন হয় এটো